সদৌ অসম কবি সন্মিলনৰ এটি কেন্দ্ৰীয় কাৰ্যসূচী বহাগী বৰণ আৰু সেই বহাগী বৰণ অনুষ্ঠানটিত আজি ধনশিৰি মহকুমা কবি সন্মিলনৰ সহযোগত পাঁচগৰাকী ব্যক্তিক আমাৰ বহাগী বৰণ কৰা হৈছিলে। তাৰে আজি দুগৰাকী ব্যক্তিক এয়া সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু তাৰে এগৰাকী হ'ল শ্ৰদ্ধাৰ গুণীৰাম বড়ো ডাঙৰীয়া আৰু অন্যগৰাকী হ'ল শ্ৰীযুত পুতুল বৰাদেৱ। গতিকে আজি অকণমান ভিডিঅ' কৰিছিলোঁ আৰু চাওকচোন, ভিডিঅ'টোৰ দ্বাৰাই গম পাব। আপোনাৰ গৃহত উপস্থিত হৈছোঁ। আমাৰ লগত আছে সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন সচিব, ধনশিৰি মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, সকলোৰে আপোনালোকৰ পৰিচিত আমাৰ প্ৰণৱ ফুকন ছাৰ। আমাৰ লগত উপস্থিত আছে ধনশিৰি মহকুমা কবি সন্মিলনৰ উপ সভাপতি মাননীয় প্ৰশান্ত চাহু ছাৰ, গোলাঘাট জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদকদ্বয় কবি মহেশ্বৰ বসুমতাৰী, স্পনামী গগৈ চেতিয়া বাইদেউ, আৰু আমাৰ ধনশিৰি মহকুমা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ৰোহিত ৰাভাই, আৰু মই ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি আপোনালোকলৈ সন্মান হিচাপে আগবঢ়াবলৈ নিশ্চয় সামান্য এখন আমাৰ সম্বৰ্ধনা পত্ৰ আছিল। সেই পত্ৰ মই দান কৰাৰ আগত গোলাঘাট জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক দ্বয় মহেশ্বৰ বসুমতাৰী, পুষ্পৰাণী গগৈ চেতিয়া, ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক ৰঞ্জন গোস্বামী তথা কাৰ্যকৰী সদস্য ৰোহিত ৰাভা আৰু আমি সত্যপ্ৰণৰ আমি আজি খুব আনন্দিত আৰু সুখ পাইছোঁ যে এগৰাকী প্ৰবীণ সমাজকৰ্মী আৰু জাতীয়তাবাদী চিন্তাধাৰাৰ বাটকটীয়া পুতুল বৰাদেৱৰ বাসগৃহত আমি সদৌ অসম কবি সন্মিলনে জন্মলগ্নৰে পৰাই যিসকল ব্যক্তিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অহোপুৰুষাৰ্থ কৰি অৱদান আগবঢ়াই আহিছে, সমাজখন সংগঠিত কৰিছে, তেখেতসকলক বহাগৰ প্ৰথম দিনটোতেই বা বহাগ মাহত বহাগী বৰণ কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলৰ অৱদানক কিঞ্চিত পৰিমাণে স্বীকৃতি দিয়াৰ ব্যৱস্থাৰে বহাগী বৰণ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। এইবাৰো আমি ধনশিৰি মহকুমা তথা বৰ্তমান কলকাতাৰ জিলাত 5গৰাকী ব্যক্তিক নিৰ্বাচন কৰিছিলোঁ। আপোনালোকৰ দৰে ব্যক্তিক আমি অকণমান শ্ৰদ্ধা আৰু চেনেহ যাচিবলৈ পাই আচলতে আপোনালোক নহয়, আমি নিজেহে গৌৰৱান্বিত হৈছোঁ। ধনশিৰি মহকুমাৰ এগৰাকী প্ৰবীণ সাংস্কৃতিক ক্ষেত্ৰৰ বাটকটীয়া তৰুণ সমাজপূজাৰী, এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক জ্যোৎস্না হিলজাৰী শইকীয়া, এগৰাকী সাংস্কৃতিক কৰ্মী ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত হীৰেণ চন্দ্ৰ কাকতি ডাঙৰীয়া, আৰু আন এগৰাকী সৰুপথাৰৰ অতিকে ধৰ্মপ্ৰাণ, অতিকে সুহৃদ ব্যক্তি, শিক্ষাৰ ক্ষেত্ৰলৈ, ধৰ্মৰ ক্ষেত্ৰলৈ, সমাজ সংগঠনৰ দিশত অৱদান আগবঢ়াওঁতা গুণীৰাম বড়ো ডাঙৰীয়া, আৰু তাৰপিছত আমি আহি অন্তিম পুতুল বৰাদেৱৰ গৃহত উপস্থিত হৈছিল। পুতুল বৰাদেৱে আচলতে 1985 চনৰ পৰা যিটো জাতীয়তাবাদী ধাৰা, সেই ধাৰাক আগবঢ়াই আঞ্চলিকতাবাদী ৰাজনীতিক শক্তিশালী কৰিছিলে। কেৱল তেখেতে ৰাজনীতি কৰা নাই, সমাজখন সংগঠন কৰিছে। তেখেতে আমাৰ আগত ৰেকৰ্ড কৰিছে 365 দিনৰ ভিতৰত 200 দিনতকৈ অধিক দিন সমাজৰ বাবে উৎসৰ্গা কৰিছে। তেনে এগৰাকী ব্যক্তিক আমি সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা অকণমান বৰণ কৰিবলৈ, চেনেহ যাচিবলৈ আমি ধন্যবাদ দিছোঁ। গতিকে প্ৰথমতে মই তেখেতক আমি চেনেহে আমাৰ ধনশিৰি মহকুমা কবি সন্মিলনৰ তৰফৰ পৰা শ্ৰদ্ধাজন যাচিবলৈ আমাৰ সম্পাদক মন্দিৰত সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা
সীমান্তৱৰ্তী এলেকাত বসতি কৰি থকা লোকসকলৰ মাজৰ পৰা আপোনালোকে তেনেকুৱা উপযুক্ত